উপন্যাসৰ দৰে নহয় কথাবোৰ। এইটো হয় জানো ৰিয়েলিটিত যে আমাৰ যিবিলাক জীৱন সেইবিলাকটোতো ফিল্মৰ নিচিনা, মুভিৰ নিচিনা, নাইবা চিৰিয়েলৰ নিচিনা, নহ'লে কাৰ্টুনৰ নিচিনা, নহ'লে উপন্যাসৰ নিচিনা হ'বতো পাৰিলে হয়। সেইটো কৈছো মানে উপন্যাসৰ দৰে নাইবা চিনেমাৰ দৰে আমাৰ জীৱনটো নহয়গৈ। এতিয়া চিনেমা এখনততো এজনেই হিৰো, এজনেই ফাইটাৰ, এজনেই সকলো কৰি ল'ব পাৰে। নালাগে, মই মানুহ নহয় ভাই। কিয় মানুহ হয়। সেইটোৱে যে চিনেমাতটোতো তেনেকুৱা বহুত কিবা কিবি কেৰেক্টাৰ হৈ যাব পাৰে। এজন কেৰেক্টাৰে সকলো ৰোলেই কৰি দিব পাৰে। সেইজনে ডক্তৰ হ'ব পাৰে, তাৰপিছত অফিচাৰ হৈ যাব পাৰে, IAS অফিচাৰ, আকৌ সেইজনেই ইঞ্জিনিয়াৰ হৈ যাব পাৰে, সেইজনে মেকানিক হৈ যাব পাৰে, সেইজনে কি হৈ নাযাব পাৰে, উকিলো হৈ যাব পাৰে। সেইটো উপন্যাস হওক বা এনেকুৱা চিনেমাত হওক দেখিবলৈও ভাল লাগে, শুনিবলৈও ভাল লাগে। কাৰণ এণ্টাৰটেইনমেণ্ট হয় আৰু এণ্টাৰটেইনিং হয়। প্ৰফেশ্যন এজন ল'ব পাৰিব জানো? সেই তেনেকুৱাই হয় ৰিয়েল লাইফটো, যে এজন মানুহ সকলো কাম কেতিয়াও কৰিব নোৱাৰে। মই সেইদেখি কওঁ একেলগে যাওঁ, সকলো আগুৱাই যাওঁ। কাৰণ এজন অকলেতোতো আগুৱাব নোৱাৰোঁ, সেইটো সঁচা কথা। আজি আগুৱালো, কালি সকলো কামটোতো মই অকলে কৰিব নোৱাৰিম। সেইটো কাৰণে কওঁ বোলো আহক একেলগে ওলাই যাওঁ। কি ঠিক ছাকচেছ কি তাতকৈও বেছি কিবা এটা পাই যাব পাৰোঁ। সেইটোৱে কওঁ আমি নিজৰ মতে যদি জীৱন এটা নাইবা তেনেকুৱা ধৰণৰ কিবা এটা যদি কৰি ল'ব পৰা যায় ভাল লাগিব। সেইটোৱে। তাকে চাওঁ উপন্যাসৰ দৰে নহয় কথাবোৰ। উপন্যাসৰ দৰেই সঁচা নহয় কথাবোৰ। এই যে নিসংগ জীৱনটোত কাৰোবাৰ আগমন হোৱা, হাঁহি আৰু ভাল পোৱাৰ সময়বোৰ সজাই তোলা, পাৰ ভঙা প্ৰতিশ্ৰুতিৰ বন্যা, মাজে মাজে বিষাদ, কেতিয়াবা বিচ্ছেদ, আকৌ মৰম আকৌ মিলন। সেইটোৱে ইয়াত এটা কথা কৈছে মানে যে ৰিয়েলিটিত কি কি হৈ যায়। মানে এই কাৰোবাৰ লগত কথাত কিবা লাগি যোৱা যায়, মৰম লগা ভাল লগাজনৰ লগতে এই বিচ্ছেদ হৈ যায় বুলি কয়। এই ব্ৰেকআপ তাৰপিছত কয় পেটছআপ সেই তেনেকুৱা টাইপৰ কথা কয়। সেই আকৌ কুটুংকৈ কাজিয়াখন লাগিলে কুটুংকৈ ভাল হৈ গ'ল, সেইটো কথাকে কৈছে। যে হাঁহি আৰু ভাল পোৱা সময়বোৰ সজাই তোলা, পাৰ ভঙা প্ৰতিশ্ৰুতিৰ বন্যা, মাজে মাজে বিষাদ, কেতিয়াবা বিচ্ছেদ, আকৌ মৰম আকৌ মিলন। সেইটোৱে বাস্তৱবোৰ নহয় সঁচা, বাস্তৱবোৰ কষ্টকৰ, বাস্তৱ সপোন নেদেখুৱাই ই জগাই দিয়ে। সেইটোৱে বাস্তৱৰটোৱে সপোন নেদেখায় বুলি কৈছে, ই মানুহক জগাই দিয়ে বুলি কৈছে। জীৱনত তোমাৰ এতিয়া আনৰিয়েলিটি লাইফ এটা যেতিয়া চোৱা হয় নাইবা বিচৰা হয়, সেই লাইফটোৰ পৰা তুমি এতিয়া আমি মনত ভাবি থাকোঁ এটা, কিন্তু ৰিয়েলিটিত সেইটো হয় জানো? এতিয়া ইনষ্টাগ্ৰামৰ হওক বা ইউটিউবৰ হওক ৰিলবিলাকত যে দিয়ে যে এটা ৰিলেশ্যনশ্বিপ নাইবা এটা বস্তুৰ কেনেকুৱা হ'ব লাগে সেইটো তাত দিয়ে এতিয়া ৰিলেশ্যনশ্বিপ এটাৰ যেতিয়া ৰিল এটা চাবা তাত কি কৰিব? কোনোবা এটাই ইটোক ইমানেই মৰম কৰি থাকিব, দেখুৱাই থাকিব। কিন্তু জীৱনত প্ৰতি মুহূৰ্তত যেতিয়া একেলগে থাকিব ল'বা, যেতিয়া একেলগে গোটেই জীৱন থাকিম বুলি ল'বা, তুমি 24 ঘণ্টা এজন মানুহৰ লগত থকাৰ পিছত তোমাৰ মাজত এতিয়া চিবলিঙৰ মাজত যেনেকে এতিয়া বস্তুবিলাক হৈ থাকে এতিয়া দুজন মানুহৰ মাজতো সেই তেনেকুৱা এটা বণ্ডিঙে আহে, তাতকৈ বেছি ভাল বণ্ডিং এটা আহেগৈ। সেইটোৱে সেই বণ্ডিংটোৰ মাজত যুদ্ধ নহ'ব, কাজিয়া নহ'ব, তৰ্কাতৰ্কি নহ'ব, নিজৰ অপিনিয়ন মেটাৰ
মানে অপিনিয়নবিলাক বেলেগ নহ'ব, সেইটো হ'বই নোৱাৰে। সেইটো কৈছোঁ, এই ফিল্মৰ হওক বা এই ৰীলৰ হওক, সেই 2 ছেকেণ্ডৰ সময়ৰ কাৰণেই ভাল লাগে। আৰু তুমিও সেই চব এৰি পেলাই সেই 2 ছেকেণ্ড 3 ছেকেণ্ড একেলগে তেনেকৈ এটা মুহূৰ্ত পোৱা যায়। চেষ্টা কৰিব লাগে মানুহে যে গোটেই জীৱন একেলগে থকাটো, একেলগে ভালদৰে কটাই লৈ যোৱাটো, কিন্তু তাৰ মাজত থাকিব এটা মানে কি বুলি ক'ম, দৃষ্টিভংগীৰ এটা ওখ মানে কি বুলি ক'ম, এটা ডিফাৰেঞ্চ এটা থাকিব ন। তুমি কেনেকৈ চোৱা বস্তুবোৰ, নতুন তোমাৰ প্ৰেয়সী হওক বা তোমাৰ ৱাইফ হওক, ঘনী হওক, তেওঁৰ কেনেকুৱা পাৰ্চপেক্টিভ হয়। সেইটোৱে কৈছোঁ, লাষ্টত গৈ দৃষ্টিভংগীৰ ওপৰতে কথা, যে দৃষ্টিভংগীটো মিলি গ'লে সকলোবোৰ মিলি যায়। খালি সেইটোৱে এজনটোতো তলত নামিবই লাগিব আৰু এজনৰ কথাহে মিলি যাব লাগিব, নহ'লে দুইজনে এৰা এৰি কৰি পেলাই সেই মাজতে কথাটো ৰখাব লাগিব। কাৰণ তাৰ বিনে যদি তুমি কোনোবা এটাও যদি নানামাকে থাকে, ইটোৱে যদি নানামে, তেতিয়া কি হ'ব? সদায় এই বিজুলী এটা জুই একুৰা জ্বলিবই। মাজত আহি এইখন কি আছিলে, ফান 5 নে F5 বুলি এখন এনেকুৱা মুভি এখন যে আছিলে, যে 2জন মাইকী মানুহে ৰখি থাকে, এনেকৈ চাই থাকে, মাজত গৈ এনেকৈ ঘাঁহডাল দি দিয়ে, জুই জ্বলি যায়। এটা জুই মেচ মাৰিবলগীয়া নহয়, সেইটোকে জাষ্ট দেখুৱাইছে যে মানুহৰ মাজত যেতিয়া দৃষ্টিভংগীৰ এটা ডিফাৰেঞ্চ আহি যায় ন, যে কেনেকুৱা জ্বলি কিবা এটা কেনেকুৱা এটা মানে কি বুলি থাকিম, ফ্ৰিকশ্যন টাইপৰ থাকে যে, সেইটো কথা কৈছে। সেইটোৱে লাইফটো হৈছে তেনেকুৱা, মানে এতিয়া চিনেমা হওক বা এনেকুৱা নভেল উপন্যাস যিবোৰ আছে, নাইবা চিৰিয়েল হওক, সেইবিলাক হৈছে আমাৰ মনত যিবোৰ ডিজায়াৰ, সেইবোৰক লৈ বনাই, যে মনৰ এইবোৰ বস্তু এক্সট্ৰিম যিবোৰ বস্তু, এক্সট্ৰিম যিটো ইম'চন হয়, সেইটো এক্সপ্লইট কৰিবৰ কাৰণে বনোৱা হয়। আৰু সেইটোতে আমি বেছিও ভাল লাগে, আৰু সেইবোৰ বস্তুত সেই এক্সট্ৰিম বোলা বস্তুটোৱে ভাল লাগে। কাৰণ এক্সট্ৰিমটো নাথাকিলে ফিল্ম নালাগে, মুভি নালাগে, নাইবা চিৰিজ নালাগে, নহ'লে উপন্যাস নালাগে। সেইটো কৈছে লাইফৰটো তেনেকুৱা নহয়, লাইফটো এৰা ধৰাৰ মাজতে চলিব লাগিব। আৰু বিশেষকৈ যেতিয়া দুজন মানুহে গোটেই জীৱন কটাম বুলি ল'ব ন, কিন্তু তেতিয়া সেই এৰা ধৰাৰ মাজতে চলিব লাগে। কাৰণ এজনৰ কথা যদি দাঁতি ৰখিবলগীয়া হয়, বাকী ইজনৰ কথা কেতিয়াও নিমিলিব। সেইটো দেখি ৰিয়েলিটিত থাকিব লাগে, কিন্তু সেইবুলি ৰিয়েলিটিত থাকি ডিপ্ৰেশ্যনত যাব নালাগে মানুহ। কাৰণ ডিপ্ৰেশ্যন বোলা বস্তুটো ভাল নহয় কেতিয়াও। আৰু সেইটোৱে, ডিপ্ৰেশ্যন কেতিয়াও ভাল হ'ব নোৱাৰে। কাৰণ ডিপ্ৰেশ্যনে তোমাক মানুহটো বেলেগ এটা বনাই দিব। তুমি যিবিলাক পজিটিভ ভাবিবলগীয়া আছিলে, সেইবিলাক নিগেটিভ কৰি পেলাব। সেইটো দেখি লাইফত ন, যে নিগেটিভ পজিটিভ বুলি সেইটোৱে যিটো বস্তু আছে ন, সেইটো কাৰণে ডিপ্ৰেশ্যনত গৈ পেলাই, ডিপ্ৰেশ্যনত থাকিলে কি হয়, তুমি যদি নিজে ডিপ্ৰেশ্যনত থাকে, তোমাৰ কাষত থকা মানুহখিনিও ডিপ্ৰেশ্যনত গুচি যাব, মানে মনটো বেয়া হৈ যাব, নাইবা কিবা এটা হৈ যাব, মানে তেনেকুৱা কি হৈ যাবা, আন্ধেৰা কায়াম হে টাইপৰ হৈ যাব, গম পোৱা নাই? এইখন শক্তিমানত আছিলে, আন্ধেৰা কায়াম হে এনেকৈ বুলি দিয়ে নেকি, সেইটো টাইপত হয়। সেইটো দেখি মানুহে সেই দৃষ্টিভংগীটোৰ পৰা ওলাই আহিব লাগে, যাতে এই নিগেটিভ বোলা বস্তুটো বিশেষ ৰাখিব নালাগে। নিগেটিভটো কেনেকৈ পজিটিভ কৰি ল'ব লাগে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব লাগে। সেইটো দেখি তোমাৰ পাৰ্চপেক্টিভটো দৃষ্টিভংগীটোৰ ওপৰত ডিপেণ্ড কৰিব সদায়। সেইটোৱে। আৰু যিমান পাৰা চেষ্টা কৰি গৈ থাকা, আগুৱাই যাব পাৰিবা, ভাল কৰিব পাৰিবা, ঘৰখনৰ কাৰণেই হওক, নাইবা সকলোৰ কাৰণেই হওক। হেল্ল', হয়, এইবোৰ সঁচা কথাকে কৈ আছোঁ বৰ্তমান। আৰু সেইটো হৈছে মোৰ দৃষ্টিভংগী। এতিয়া আপোনালোকৰ দৃষ্টিভংগী বেলেগ হ'ব পাৰে। চাটৰ থ্ৰুৱেদি জনাওক, নাইবা কমেণ্টৰ থ্ৰুৱেদি জনাওক যে আপোনালোকৰ দৃষ্টিভংগীবোৰ কেনেকুৱা হয়। মই আলোচনা কৰিব পাৰিলে ভাল পাম নিশ্চয়।
কেতিয়াবা ঈশ্বৰক লগ পালে কম, উপন্যাস পঢ়া মানুহবোৰৰ বাবে এখন বেলেগকৈ পৃথিৱী সাজিবচোন। ভগৱানক ক'বা জানো যে মুভি হওক, উপন্যাস হওক, নাইবা এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট যিবোৰ আছে, সেইবোৰ পঢ়ি ভাল পোৱা মানুহবিলাকৰ কাৰণে তেওঁলোকৰ এখন নতুন এখন পৃথিৱী গঢ়ি দিব লাগিব। এতিয়া ছুপাৰমেন থকা সেইখনত চবকে ছুপাৰমেনৰ পাৱাৰ, য'ত 1 for all আছে ত'ত অল ফৰ ওৱানৰ পাৱাৰ দি দিব লাগে। আৰু চাউথৰ ফিল্মটো ক'বই নালাগে, তাততো পৃথিৱীতে এটা মানুহেতো কি দলিয়াই দিব ঠিক নাই। চাউথৰ একশ্যনটো সেইটো কাৰণে এতিয়া মানুহৰ চবতকৈ ভাল লাগে মানে এটা মানুহে এনেকুৱা এটা এক্সট্ৰিম লেভেল ছুপাৰ পাৱাৰ কৰিব লাগে, মানুহজনো এটা গোজতে চাগে ট্ৰেইন 2-3খন চাগে উৰি যাব চাগে, নাইবা গাড়ীটোতো উৰে। মই কৈছো ন, এতিয়া যদি ছুপাৰমেনে যদি চাউথ মুভিৰ যদি হিৰক যদি লগত কাজিয়া লাগিব আহে, মোৰ এনেকুৱা সন্দেহ হয় আৰু চাউথ মুভিৰ হিৰকেইটাই ছুপাৰমেনক ক'ব আহিছা আহা, বহি থাকাহি বুলি ক'বহি। এইটোৱে ইমান পাৱাৰফুল দেখুৱায় আৰু সেইটো কাৰণে ভাল লাগে দেই, আৰু সেইটো কাৰণে এণ্টাৰটেইনমেণ্ট হয়। আৰু সেইটো কৈছো ন, মানুহে কি চাই ভাল পায়, যিটো আনৰিয়েলিষ্টিক সেইবোৰ কথাকে চাই ভাল পায় ন। কাৰণ সেইটোতো কেতিয়াও সকলোৱে জানে যে এইটো বস্তু আমাৰ জীৱনত হ'বই নোৱাৰে। সেইটোৱে কৈছো ইনস্পায়াৰ হওক, শিকক, ৰিলচ হওক এইবিলাকৰ পৰা, কিন্তু একেবাৰে সোমাই নপৰিব যে এইটো বস্তুৱে যে মোৰ হ'ব লাগিব, সেইটো একজেক্ট কেতিয়াও হ'ব নোৱাৰে। এতিয়া মই যিখিনি কথা কৈ আছো, মই গোটেই যিখিনি এতিয়া মই বুজি পাওঁ দেই। এতিয়া খং উঠা নাইবা এনেকুৱা এটা মুমেণ্ট থাকিব যিটো সময়ত মোৰ দিনটোৰ অস্বস্তি, দিনটোৰ ভাগৰ লাগি থাকিব, সেইখন সময়ত মোক কোনোবা এজন কৈ দিব, মই সেইখন সময়ত লাগিলে যি মুডতে নাথাকোঁ, লাষ্টত গৈ সেইটো কৈছোঁ এটা সময়ত গৈ মানুহৰ যিমানে থিংকিং হওক, যিমানে বিবেচনা থাকক, কিন্তু সেইখন সময়ত ঘুচুককৈ নাইকিয়া হৈ যাব, কিবা এটা কৈ পোৱা যাব। সেইখিনি বস্তুৱে এতিয়া মানুহে কি বুলি কয়, সেইটো কৈছোঁ মানুহে কেতিয়াও 100% পাৰফেক্ট কেতিয়াও হ'ব নোৱাৰে। সেইটো 110% কি, সেইটো যিমান পাৰ্চেণ্টে দি দিব পাৰে সেইটোতে ইনফিনিট পাৰ্চেণ্টে সঁচা, কেতিয়াও হ'ব নোৱাৰে। আৰু সেইটো দেখিয়ে চব বস্তু নিমিলেগে, সেইটোৱে। আৰু ঈশ্বৰক এবাৰ কৈ চাব লাগে যে আমি সকলোৱে বিচৰা ধৰণে এখন ৱৰ্ল্ড, এজন মানুহলৈ দি দিলেই হ'ল নে কি? বাস্তৱৰ চৰিত্ৰবোৰে টুকুৰা টুকুৰকৈ ভাঙে। সেইটোৱে কৈছে, কেতিয়াবা ঈশ্বৰক লগ পালে কম, উপন্যাস পঢ়া মানুহবোৰৰ বাবে এখন বেলেগকৈ পৃথিৱী সাজিবচোন। বাস্তৱ চৰিত্ৰবোৰে টুকুৰা টুকুৰকৈ ভাঙে। এখন নতুন পৃথিৱী লাগে, য'ত আৱেগৰ কৌতুক নহয়, য'ত অনুভূতিৰ অভিনয় নহয়, য'ত মৰমৰ ভাগ বতৰা নহয়, য'ত বিয়পি ফুৰে ভাল পোৱা কেৱল ভাল পোৱা। সেইটোৱে, তেনেকুৱা এখন দুনিয়া হ'ব পাৰে জানো? সেইটো অনলি ড্ৰিমতে হ'ব পাৰে, কিন্তু ড্ৰিমটো যিবোৰ সপোন দেখোঁ ন, কাল্পনিক সপোন, যিবোৰ ৰাতি দেখা সপোন, সেইবোৰতো আমি যিবিলাক বিচাৰি থাকোঁ সেইবিলাককে দেখোঁ ন। আৰু সেই সপোন সেই টোপনি গৈ থকালৈকে থাকে, তাৰপিছত টোপনিৰ পৰা সাৰ পাবা, লগালগ সপোনটো খতম। আৰু এনেকুৱাকে পাহৰি যাবা ন, সেইটো কৈছোঁ ছাবকনচিয়াছলি তুমি যিটো বস্তুৰ কথা ভাবি থাকা ন, সেইটো বস্তুৱে সপোনলৈ পৰিণত হয়। যিমান পাৰা নিজৰ স্বাস্থ্যটো ঠিকে ৰাখি সকলোবোৰ কৰিব লাগে। সেইটোৱে, লাইফত ৰিয়েলিটি আৰু ইমেজিনেৰী, যিটো কাল্পনিক আৰু বাস্তৱ, এই দুটাৰ মাজততো বহুত ডিফাৰেঞ্চ আছে। সেইটো দেখি যিমান পাৰা এক্সপেক্টেশ্যন কম ৰাখিব লাগে মানুহে, যাতে এটলিষ্ট হাৰ্টটো কম হ'বা। এক্সপেক্টেশ্যন যিমানেই ৰাখিবা সিমানেই বহুত কষ্ট পাবা, আৰু সেই কষ্টৰ মূল তোমাৰ বাহিৰে আৰু কোনে বুজিব, সেইটোৱে ক'ম। কাৰণ এতিয়া মই ক'ব পাৰিম বোলে তোমাৰ দুখ হৈছে, কিন্তু কিমানটো দুখ হৈছে সেইটো তোমাৰ দৃষ্টিভংগী হওক,
তুমি জানিবা তুমি কি কি পাই আহিছা সেইটোৱে জানিব। তুমি কেনেকৈ সেইটোৱে কৈছোঁ, তুমিয়ে জানিবা। তোমাৰ কথা তোমাৰ বাহিৰে কোনেও ভালদৰে 100% কোনেও ক'ব নোৱাৰে। সেইটো দেখি যিমান পাৰা নিজৰ ইম'চন হওক, সকলোবোৰ বস্তু হওক, তুমি কোন হয় সেইটো দেখি ন। এতিয়া ইণ্টাৰভিউ এটাত যে তোমাক যে সোধে যে তুমি কোন হয়, সেইটো কাৰণে সোধে যাতে তুমি নিজৰভাৱে এটলিষ্ট বেলেগৰ কথা নাজানিলেও তুমি ফাৰ্ষ্টতে নিজৰ কথা জানি লোৱা, যাতে তুমি ক'ব পাৰা যে তুমি এইজন। আৰু যদিহে তুমি কনফিডেণ্ট হয় তেতিয়াহে তুমি বেলেগৰ কথা ভালদৰে ভাবিব পাৰিবা। যদি তুমি নিজকে ভালদৰে ভাল বুলি ক'ব নোৱাৰা তেতিয়াহ'লে বেলেগক কি বুলি ভাল বুলি ক'বা, সেই তেনেকুৱা নিচিনা কথা। আৰু ৰেচপেক্ট নিজকে কৰিব লাগিব। তুমি যদি নিজকে ৰেচপেক্ট নকৰা, ভাবি চোৱা তোমাক কোনে ৰেচপেক্ট কৰিব, সেইটো কোৱা।